নমস্কাৰ আমি এতিয়া এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 হৈছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গতে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ইয়াত সদস্যৰ সংখ্যা কিমান দিয়া আছে সদস্যৰ সংখ্যা সমান 616 জন সেনাদলত থকা সেনাদলৰ সংখ্যা কিমান আছিল সেনাদলৰ যেটো গোট আছিল তাত আছিল 32 জনীয়া আছিল সো সেনাদলৰ সংখ্যা সমান 32 জন এতিয়া সৈন্যবিলাকে সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়োতে ইহতে যদি সেনাদলে এনেকুৱা যে 4টা স্তম্ভত খোজ কাঢ়ে ইহতেও কি কৰিব লাগিব এনেকুৱা 4টা স্তম্ভতে খোজ কাঢ়িব লাগিব এতিয়া আমাক খুদিছে সৰ্বোচ্চ স্তম্ভৰ সংখ্যা কিমান হয় ইয়াত এটা কথা কোৱা হৈছে দুয়োটা দলেই সমান সংখ্যক স্তম্ভত খোজ কাঢ়িবলগীয়া হ'ল সমান সংখ্যক স্তম্ভত বুলি কোৱা হৈছে সমান সংখ্যক স্তম্ভ ইয়াৰ পৰা আমি বুজি পাও স্তম্ভৰ সংখ্যাটো সাধাৰণ ইয়াৰ পৰা আমি কি বুজি পাও আমি বুজি পাও স্তম্ভৰ সংখ্যা সাধাৰণ নেক্সট কোৱা আছে সৰ্বোচ্চ স্তম্ভৰ সংখ্যা মানে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা মানে আমি বুজি পাও সৰ্বোচ্চ বা গৰিষ্ঠ উচ্চতম মানে সৰ্বোচ্চ নতুবা গৰিষ্ঠ আৰু ইয়াত আমি দেখা পাইছো যিমান কেইটা আছিল 616 জন আছিল ইয়াত কি হ'ব পাৰ্ট হৈ যাব সো পাৰ্ট হলে কি হয় উৎপাদক হ'ব তেতিয়া হলে এইটো কৰিব যাওতে আমি কি কৰিব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে কাৰ সৈন্য দলৰ সদস্যৰ সংখ্যাৰ লগত সেনা দলৰ সদস্যৰ সংখ্যাৰ কি ওলাব লাগে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱাৰ কাৰণে আমি কি কৰিব পাৰো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব পাৰো আমি এনেকুৱা কৰিম এই ক্ষেত্ৰত নিৰ্ণয় সৰ্বোচ্চ বা উচ্চতম স্তম্ভৰ সংখ্যা অলপ কোৱাৰ দৰে উচ্চতম স্তম্ভৰ সংখ্যা কিমান হ'ব উচ্চতম স্তম্ভৰ সংখ্যা হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰ কাৰ হ'ব এই 616 আৰু 32 হ'ব এতিয়া ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে ইয়াত 616 ডাঙৰ আছিল আমি পাম 616 সমান 616 আমি 32 দি হৰণ কৰিব লাগিব একবাৰ গলে 32 এটো 9 হৈ গল 296 এতিয়া 32 9 বাৰ দিব পাৰিম আমি 32 9 বাৰ দিলে হ'ব 288 হৈ যাব এতিয়া 1 লৈ ললে 16 ৰ পৰা 8 গলে 8 সো ৰিমাইন্ডাৰ আহি আছে আমাৰ 8 গতিকে আমি কি লিখিম 32 into 19 plus 8 এতিয়া ইয়াত ৰিমাইন্ডাৰ যেটো হয় এটো ইকুৱেল টু 0 নহয় সো আমি কি কৰিম এতিয়া ইয়াত ভাগশেষ not equal to 0 not equal to
0 গতিকে এতিয়া আমি কি কৰিব লাগিব আৰু ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিব লাগিব 32 আৰু 8 ৰ মাজত এতিয়া 32 ইকুৱেল টু হৈ আছে আমাৰ 8 into 4 plus 0 আমি হৰণ কৰিলে এনেকুৱা হ'ব 32 হৰণ কৰিব লাগে 8 এৰে 8 4 জাৰ 32 ৰিমাইন্ডাৰ হৈ যায় 0 এতিয়া ইয়াত ভাগশেষ 0 ওলাইছে সো আমি লিখিম ইয়াত ভাগশেষ সমান 0 এতিয়া ভাগশেষ যেতিয়া 0 ওলাব এইটো কি আছিল ইউক্লিডৰ কলন বিধিটো আছিল a = bq + r b ৰ জায়গাত আমাৰ আহিছে 8 বা আমি কিহেৰে হৰণ কৰিছিল যেতিয়া ভাগশেষ 0 ওলাইছিল আমি 8 এৰে হৰণ কৰিছিল গতিকে এই 8 টোই কি হ'ব আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব বা এটো যদি আমি a = bq + r এটো চিন্তা কৰো তেতিয়া হলে r = যেতিয়া 0 ওলাই তাৰ কৰেসপন্ডিং যেটো b ৰ ভ্যালু হ'ব এটাই কি হ'ব আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব এতেকে আমি লিখিম এতেকে গখাও 61632 equal to কিমান পাইছো আমি 8 পাইছো গতিকে ইয়াত কি আছিল স্তম্ভৰ উচ্চতম সংখ্যা আছিল আমি লিখিম এতেকে নিৰ্ণয় স্তম্ভৰ উচ্চতম সংখ্যা সমান 8 এটো আমাৰ आंसर এনেকুৱা কোৱেশ্চন বিলাকত আমাক যদি সৰ্বোচ্চ বুলি শব্দটো দিয়ে আৰু যদি আমি দেখো যিবিলাক আমাক সংখ্যা দিয়া থাকিব সেইবিলাকৰ ভাগ কৰিব লগা হৈছে সেই ভাগ কৰিব লগাটোৱে আমাক বুজাব উৎপাদক আৰু সৰ্বোচ্চ বুজোৱা যিকোনো শব্দ থাকিলে ই বুজাব গৰিষ্ঠ আৰু যদি উমৈহতীয়া থাকে তেতিয়া হলে সাধাৰণ বুজাব গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি ওলাম গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাম গৰিষ্ঠ সাধাৰণ উৎপাদক ওলালে আমাৰ आंसर আহি যাব এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম কোৱেশ্চন নম্বৰ 4 ত কোৱা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m + 1 আৰ্হিৰ যত m কোনোবা অখণ্ড সংখ্যা এটো কৰাৰ কাৰণে আমি এটা সংখ্যা লম a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু আনটো সংখ্যা লম যেটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত b বুলি পাইছিলো এইটো b ৰ জায়গাত আমি লম 3 আমি এনেকুৱা লিখিম ধৰা হল a যিকোনো এটা অখণ্ড সংখ্যা a যিকোনো এটা অখণ্ড সংখ্যা আৰু b = 3 এতিয়া b = 3 হলে ইউক্লিডৰ কলন বিধি মতে কি হ'ব এতেকে ইউক্লিডৰ কলন বিধি মতে a = bq + r হ'ব a = ইয়াত হৈ যাব 3q + r ইউক্লিডৰ কলন বিধি মতে q আৰু r পোৱা যাব q আৰু r পোৱা যাব যাতে a = 3q + r ইয়াত r ৰ কন্ডিশন কি হ'ব r is greater or equal to 0 less than b আছিল ইয়াত হৈ যাব যেটোকে b = 3 লোৱা হৈছে ইয়াত হ'ব less than 3 এতেকে r = কি হ'ব পাৰিব r = 0 1 2 r ৰ ভ্যালু এই তিনিটা হ'ব পাৰিব এতিয়া r ৰ ভ্যালু যদি 0 লও তেতিয়া হলে কি হ'ব আমি লিখিম a = 3q কেতিয়া যেতিয়া r = 0 হ'ব নেক্সট কি হ'ব কেস 2 a = 3q + 1 যেতিয়া r ৰ ভ্যালুটো আমি 1 লিখিম তেতিয়া কি হ'ব a = 3q + 1 নেক্সট কেস 3
ইয়াত কি হ'ব a equal to 3q plus r ৰ ভ্যালুটো আমি কি বহাব পাৰিম 2 বহাব পাৰিম তেতিয়া কি হ'ব 3q plus 2 এতিয়া এইকেইটাক আমি ইকুৱেশ্যন নাম্বাৰ 1 ইকুৱেশ্যন নাম্বাৰ 2 ইকুৱেশ্যন নাম্বাৰ 3 কৰিলো আমাক কৈছিলে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই কি আহিৰ বুলি কোৱা হৈছিলে 3m নতুবা 3m plus 1 আহিৰ হয় গতিকে আমি কি কৰিম 1 2 আৰু 3 ক বৰ্গ কৰিম আমি লিখো 1 ক বৰ্গ কৰি পাও যদি 1 ৰ আমি বৰ্গ লও তেতিয়া হলে কি হ'ব a square equal to 3q whole square এতিয়া 3q whole square এটো ভাঙিলে কিমান হ'ব 3 square মানে 9q square এটো 3 ৰ ওপৰটো স্কয়াৰ আহিব q ৰ ওপৰটো স্কয়াৰ আহিব গতিকে 3 square equal to কিমান হৈ যাব 9q square সো এটো যদি আমি এনেকুৱা লও 3 into 9 to আমি কি কৰিম 3 into 3 কৰিম সো ব্ৰেকেটৰ ভিতৰত এটা 3 থাকিব q square এতিয়া 3q square q কি আছিল q ইয়াত আছিল অখণ্ড সংখ্যা আছিল সো q square এটা অখণ্ড সংখ্যা 3q square এটা অখণ্ড সংখ্যা হ'ব গতিকে এই অখণ্ড সংখ্যাটো যদি আমি m বুলি লও তেতিয়া হলে আমি লিখিব পাৰিম এটো ইকুৱেল টু 3m যত m কোনোবা এটা অখণ্ড সংখ্যা যত m কোনো এটা অখণ্ড সংখ্যা ইয়াত m ৰ মানটো কি হ'ব 3q square এতিয়া আমি দেখা পালো প্ৰথম ক্ষেত্ৰত কি হয় যেতিয়া r equal to 0 বহাও তেতিয়া কি আহিৰ হৈ আছে ইয়াৰ বৰ্গটো 3m আহিৰ হৈ আছে এতিয়া 2 ক আমি স্কয়াৰ কৰিলে দেখি পাম ইকুৱেশ্যন নাম্বাৰ 2 যদি আমি স্কয়াৰ কৰো তেতিয়া হলে আমি কি পাম a square equal to 3q plus 1 asile so 3q plus 1 whole square etia 3q plus 1 whole square etu jodi ami bhangi diu etia hole kiman hobo 3q whole square plus 2 into 3q into 1 plus 1 square etu 3q square etu equal to kiman hobo 3 square equal to 9q square plus 2 into 3 equal to 6 q plus 1 এতিয়া এইটো আৰু এইটো 9q square আৰু 6q ইয়াৰ পৰা আমি 3 কমন লব পাৰিম 3 কমন ললে ইয়াত থাকিব 3q square plus 6q ৰ পৰা যদি আমি 3 কমন লও তেতিয়া হলে ইয়াত থাকিব 2q plus 1 এতিয়া আকৌ আগৰ দৰে একে q কি আছিল q এটা আছিল অখণ্ড সংখ্যা সো 3q square এটা অখণ্ড সংখ্যা হ'ব আৰু 2q এটা অখণ্ড সংখ্যা হ'ব এতিয়া দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা কি হয় আন এটা অখণ্ড সংখ্যা হয় গতিকে 3q square plus 2q এটা অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাটো যদি আমি m বুলি লও তেতিয়া হলে আমি লিখিব পাৰো 3m plus 1 ইয়াতো কি m এটা অখণ্ড সংখ্যা যত m এটা অখণ্ড সংখ্যা এই ক্ষেত্ৰত m ৰ মান কি হৈছে কি হৈ আছে 3q square plus 2q নেক্সট আমি এটো r ৰ মান যেতিয়া 1 হয় তেতিয়া আমি পাই গলো এটো a যেটো অখণ্ড সংখ্যা আছিল এইটোৰ বৰ্গ কি আহিৰ হৈছে 3m plus 1 আহিৰ হৈছে এতিয়া নেক্সট চাব লাগে আমি যদি r ৰ মানটো 2 হয় তেতিয়া কি হ'ব এটো কোড আছে ইকুৱেশ্যন নাম্বাৰ 3 আছে সো ইকুৱেশ্যন নাম্বাৰ 3 ক আমি স্কয়াৰ কৰিম ইকুৱেশ্যন নাম্বাৰ 3 ক স্কয়াৰ কৰিলে আমি কি পাম a square equal to এটো আছে 3q plus 2 সো 3q plus 2 whole square এটো আকৌ বৰ্গৰ নিয়মত ভাঙিলে 3q whole square plus 2 into 3q into 2 plus 2 square so etu korile ki pam ami 9q square plus 3 to the 6 to the 12 q plus 4 etia yar pora 4 to ami ki korim 3 plus 1 korim jate amar 3m plus 1 ahir boli koisile etia 4 to 3 plus 1 korile plus 1 to amar roi jabo aru 3 to ami common lobo parim so etu eta step korile 9q square
প্লাছ 12q প্লাছ 3 প্লাছ 1 এতিয়া ইয়াৰ পৰা কি কৰিব পাৰিম প্ৰথমখিনিৰ পৰা প্ৰথম তিনিটা পদৰ পৰা আমি 3 কমন ল'ব পাৰিম 3 কমন ল'লে হৈ আছে আমাৰ 3q স্কয়াৰ প্লাছ 12q আছিলে 3 কমন ল'লে হৈ আছে 4q প্লাছ 3 আছিলে কমন ল'লে 1 থাকিব ব্ৰেকেটৰ ভিতৰত এইটো লাষ্টত কি থাকিব প্লাছ 1 এতিয়া ব্ৰেকেটৰ ভিতৰৰখিনি যদি আমি চাবলৈ যাওঁ অখণ্ড সংখ্যা হ'ব কাৰণ q এটা অখণ্ড সংখ্যা আছিলে গতিকে কি হ'ব ইকুৱেশ্যন নম্বৰ 3 স্কয়াৰ কৰিলে আমি কেনেকৈ এটা আহি পাম 3 ব্ৰেকেটৰ ভিতৰৰখিনি আমি m লিখিম 3m প্লাছ 1 ইয়াতো কি হ'ব ইয়াত m এটা অখণ্ড সংখ্যা এই ক্ষেত্ৰত m ৰ মান কিমান হ'ব 3q স্কয়াৰ প্লাছ 4q প্লাছ 1 গতিকে তিনিওটা ক্ষেত্ৰতে দেখা গ'ল কি প্ৰথম ক্ষেত্ৰত দেখা গ'ল অখণ্ড সংখ্যাটোৰ বৰ্গ 3m আৰি হয় বাকি দুইটা ক্ষেত্ৰতে দেখা গ'ল কি অখণ্ড সংখ্যাটোৰ বৰ্গ 3m প্লাছ 1 আৰিৰ হয় গতিকে এইটো প্ৰমাণিত হ'ল আমি শেষত লিখিব লাগে এটাকে দেখা গ'ল বা দেখুৱা হ'ল যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই 3m নতুবা 3m প্লাছ 1 আৰ্হিৰ হয় এইটো আমাৰ দেখুৱা হৈ গ'ল এতিয়া আমি এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 5 কৰিম কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হিৰ আমি দেখাব লাগে কি ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হিৰ এইটো আমি দেখাব লাগে সো আমি লৈ লওঁ ধৰা হ'ল a যিকোনো এটা অখণ্ড সংখ্যা যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা আৰু b equal to 3 যেটোকে 9m দেখাব কৈছে গতিকে আমি b equal to 3 লৈ লম গতিকে ইউক্লিডৰ বিভাজন বিধি মতে ইউক্লিডৰ বিভাজন বিধি মতে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব আন দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে a equal to 3q plus r ইয়াত b ৰ জায়গাত 3 লৈছো গতিকে কি আহিব 3q a equal to 3q plus r এতিয়া r ৰ শৰ্ত কি হ'ব r is greater or equal to 0 আৰু less than ইয়াত b ৰ জায়গাত 3 আছে গতিকে less than 3 গতিকে r ৰ মান কি কি হ'ব পাৰে r ৰ মান আমাৰ হ'ব পাৰে 0 1 আৰু 2 এটিকে আমি কি লিখিব পাৰো a equal to যেতিয়া r equal to 0 হ'ব কি হ'ব 3q নতুবা যেতিয়া r ৰ মান ইয়াত কি কি হ'ব পাৰে বুলি কলো 0 হ'ব পাৰে নেক্সট হ'ব পাৰে 1 আৰু হ'ব পাৰে 2 যেতিয়া 0 হ'ব তেতিয়া a equal to হ'ব 3q যেতিয়া r equal to 1 হ'ব তেতিয়া কি হ'ব a equal to হ'ব 3q
প্লাছ 1 আকৌ যেতিয়া r ৰ মান 2 হ'ব তেতিয়া কি হ'ব a ইকুৱেল টু 3q প্লাছ 2 এতিয়া আমাক দেখুৱাব কৈছে ঘনফলটো যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি আহিব বুলি দেখাব দিছে 9m নতুবা 9m প্লাছ 1 নতুবা 9m প্লাছ 8 আহিব বুলি দেখাব দিছে গতিকে আমি এইকেইটা ইকুৱেশ্যন দি লওঁ ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 3 আমি ধনাত্মক অখণ্ড সংখ্যাটো এইকেইটা আহি পালো 3q প্লাছ 1 আৰু 3q প্লাছ 2 আহি পাইছো এতিয়া ইহতক আমি ঘন কৰিলে কি পাম আমি এইকেইটা ফৰ্ম আমি পাই যাম এতিয়া আমি কি কৰিম তেতিয়ালে 1 ৰ ঘন লম আমি লিখিম 1 ৰ ঘন লৈ পাও 1 ৰ ঘন ললে আমি কি পাম a কিউব ইকুৱেল টু 3q হোল কিউব এইটো কৰিলে 3 কিউব ইনটু 9 সৰি কিউব এটা 3 কিউব মানে হৈ আছে আমাৰ 27 কিউব মানে হৈ আছে টোটাল হ'ব আমাৰ 27 কিউব আমাক খুদিছিলে কি আহিব বুলি ক'ব কৈছিলে 9m বুলি ক'ব কৈছিলে সো 27 ৰ পৰা যদি আমি 9 এটা উঠাই লওঁ তেতিয়া 9 3 * 27 ব্ৰেকেটৰ ভিতৰত ৰৈ যাব 3q এতিয়া এই 3q টো এটা কি হ'ব অখণ্ড সংখ্যা হ'ব গতিকে এইটো ইকুৱেল টু আমি লিখিব পাৰিম 9m যত m ইকুৱেল টু কি হৈ আছে ইয়াত 3q এটা অখণ্ড সংখ্যা এতিয়া 1 ইকুৱেশ্যন নম্বৰ 1 ৰ ঘনলৈ আমি কি পালো 9m আহিৰ পালো এতিয়া 2 ৰ আমি ঘন লব লাগে সো 2 ৰ ঘনলৈ পাও যদি আমি 2 ৰ ঘন লও তেতিয়ালে কি হ'ব a কিউব ইকুৱেল টু 3q প্লাছ 1 হোল কিউব এতিয়া 3q প্লাছ 1 হোল কিউব ইকুৱেল টু কি হ'ব আমাৰ a প্লাছ b হোল কিউব আছিলে a কিউব প্লাছ b কিউব প্লাছ 3 ইনটু ab ইনটু a প্লাছ b সো ইয়াত কি হ'ব আমাৰ 3q হোল কিউব প্লাছ b কিউব তো আমি পিছত লিখিম 3 ইনটু 3q ইনটু 1 ইনটু 3q প্লাছ 1 প্লাছ 1 কিউব এটো আমাৰ a প্লাছ b হোল কিউবৰ ফৰ্মুলাত যদি আমি ভাঙি দিও তেতিয়া হলে আমি এটো পাম এতিয়া 3q হোল কিউব মানে আমি পাই আছো 27q কিউব প্লাছ এটো 3 3 * 9q ৰ লগত যদি 3q যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে কি পাম 27q স্কয়াৰ এতিয়া 3 3 * 9q ইনটু 1 কৰিলে আমি পাম প্লাছ 9q প্লাছ 1 কিউব কৰিলে আমি পাম 1 এতিয়া কি পালো আমি 27q কিউব প্লাছ 27q স্কয়াৰ প্লাছ 9q এই প্ৰথম তিনিটা পদৰ পৰা আমি 9 কমন লব পাৰিম যদি 9 কমন লও তেতিয়া হলে কি পাম 9 কমন ললে ইয়াত আহিব 3q কিউব প্লাছ ইয়াত 9 কমন ললে আহিছে 3q স্কয়াৰ প্লাছ ইয়াত 9 কমন ললে আহিছে q প্লাছ 1 এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা গোটেইখিনি কি হ'ব এটা অখণ্ড সংখ্যা হ'ব যেহেতুকে q এটা অখণ্ড সংখ্যা আছিল গতিকে আমি কি লিখিব পাৰিম আমি লিখিম এটিকে a কিউব ইকুৱেল টু 9m প্লাছ ইয়াত কি হৈ আছে আমাৰ 1 এটা ৰৈ আছে প্লাছ 1 এতিয়া ইয়াত m ৰ মান কিমান হ'ব ইয়াত m ইকুৱেল টু 3q কিউব প্লাছ 3q স্কয়াৰ প্লাছ q কমা দি কেনে লিখিম এটা অখণ্ড সংখ্যা
গতিকে ইকুৱেশ্যন নম্বৰ 2 আমি ঘনলৈ কেনে কি পালো 9m + 1 আহিৰ পালো এতিয়ালৈকে আমি পালো 9m আহিৰ পালো 9m + 1 আহিৰ পালো লাষ্ট এটা আছে 9m + 8 আহিৰ বুলি দেখাবলৈকে গতিকে ইকুৱেশ্যন নম্বৰ 3 ৰ ঘনলৈ কেনে আমি চাও কি পাও 3 ৰ ঘনলৈ পাও যদি আমি 3 ঘন লও তেতিয়া হলে পাম a cube equal to 3q plus 2 whole cube এতিয়া ঘনৰ সূত্ৰ মতে ভাঙিলে এটো হৈ যাব 3q whole cube plus 3 into 3q into 2 into 3q plus 2 plus 2q এটো a plus b whole cube or formula ভাঙিলে এনেকুৱা হৈ যাব এতিয়া 3q cube equal to হৈ আছে 27q cube plus 3 3s are 9 2s are 18 so আমি কি কৰিব লাগে 3 3s are 9 2s are 18 পালো গতিকে 18q হৈ আছে ব্ৰেকেটৰ বাহিৰত 18q ৰ লগত আমি 3q মাল্টিপ্লাই কৰিব লাগে so আমাৰ হৈ আছে 56q square এতিয়া আকৌ 3 3s are 9 2s are 18 18q হৈ আছে ব্ৰেকেটৰ বাহিৰত ইয়াৰ লগত এটো প্লাস টু যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে আমাৰ হৈ আছে 36q 18q আছিলে ব্ৰেকেটৰ ভিতৰত তৃতীয় পদটো আছিলে +2 গতিকে মাল্টিপ্লাই কৰিলে 36q plus 2q equal to 2 2s are 4 2s are 8 গতিকে plus 8 এতিয়া আমি প্ৰথম তিনিটা পদৰ পৰা কি কমন লব পাৰো আগৰ দৰে 9 কমন লব পাৰো প্ৰথম তিনিটা পদৰ পৰা যদি আমি 9 কমন লৈ লও এটো 54 হ'ব 9 কমন ললে 3q cube plus এটো হৈছে 6q square plus এটো হৈ আছে 4q plus 8 এতিয়া ব্ৰেকেটৰ ভিতৰত থকাখিনি এটা অখণ্ড সংখ্যা হ'ব যেহেতু q এটা অখণ্ড সংখ্যা আছিল গতিকে আমি কি লিখিব পাৰো এইটো ইকুৱেল টু 9m plus 8 লিখিব পাৰো এতিয়া ইয়াত m equal to কিমান m equal to হৈছে 3q cube 3q cube plus 6q square plus 4q এটা অখণ্ড সংখ্যা গতিকে আমি ইকুৱেশ্যন নম্বৰ 3 যেটো পাইছিলো ইয়াৰ ঘনলৈ কেনে কি পালো 9m plus 8 আহিৰ আমি পালো গতিকে আমি ইয়াত লিখিব পাৰো এটাকে প্ৰমাণিত হ'ল যে এটা যোগাত্মক অখণ্ড সংখ্যাৰ ঘন যোগাত্মক অখণ্ড সংখ্যাৰ ঘন কি আহি হ'ব পাৰে 9m plus 1 নতুবা 9m plus 8 আহিৰ হয় বা 9m plus 8 আহিৰ হয় এটো আমাৰ প্ৰমাণ কৰা হৈ গল ইয়াত কি লৈছিল আমি a যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা লৈছিল আৰু b লৈছিল 3 ইয়াৰ পৰা ইউক্লিডৰ কলন বিধি মতে আমি পাইছিল a = 3q plus r r ৰ জায়গাত কি হ'ব পাৰে ভ্যালু r ৰ মান হ'ব পাৰে 0 1 আৰু 2 0 1 আৰু 2 বহালে a = আমি তিনিটা ৰিলেচন পাইছো এটা পাইছো a = q আনটো পাইছো a = q 3q plus 1 sorry এটা পাইছো a = 3q আনটো পাইছো a = 3q plus 1 আনটো পাইছো a = 3q plus 2 এই তিনিওটাক একাদিক্ৰমে আমি ঘন লম ঘন ললে আমাৰ যেটো
আৰ্হি আমাক দেখুৱাব দিছে এই আৰ্হিটো আমি পাই যাম এটা কি আছিলে 9m আনটো আছিলে 9m + 1 আৰু শেষৰটো আছিলে 9m + 8 এইটো আমাৰ হৈ গ'ল